আজি গুড মৰ্ণিঙতে আহিছোঁ মাছৰুমৰ চব্জি বনাওঁ। এইবাৰ মাছৰুম আৰু আলু কাটি ৰাখিছোঁ আৰু এইবাৰ কেপচিকাম, পিঁয়াজ আৰু বিলাহী, আদা, নহৰু, জলকীয়া পেষ্টটো কাটি ৰাখিছোঁ। আৰু এইফালে গেছটো জ্বলাই দিলোঁ, কেৰাহীটো বহাই দিলোঁ। আৰু কেৰাহী বহাই ইফালে মিঠাতেল দি দিলোঁ। মিঠাতেলত ইফালে মই দি দিলোঁ জিৰা আৰু এইফালে দি দিলোঁ তেজপাতটো দি অকণমান লৰাই থাকিম। আৰু এইফালে দেখিছেনে ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। আৰু এইফালে দি দিলোঁ মই পিঁয়াজটো দি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। আপোনালোকে দেখা পাব আৰু কিমানটো ভাজিব লাগে আপোনালোকে সেই পৰিমাণে ভাজিব। আৰু দেখিছেনে মোৰ পিঁয়াজটো ৰঙচুৱা হৈছে। আৰু এইফালে জলকীয়া আৰু আদা নহৰু পেষ্টটো দি দিলোঁ, দি কিনে লৰাই আছোঁ। আৰু দেখিছেনে কিমানটো মানে ভাজ খোৱালৈকে ভাজিম, আপোনালোকে সেই পৰিমাণ মতে ভাজিব। আৰু এইফালে মই দি দিম কেপচিকাম। এইফালে কেপচিকামটো কাটি ৰাখি থৈ দিছিলোঁ মই। এইফালে কেপচিকাম কাটি ৰাখিছোঁ, কেপচিকামখিনি দি দিলোঁ। কেপচিকামখিনি কিমানটো ভাজিব লাগে আপোনালোকে সেই পৰিমাণ মতে ভাজিব। আৰু মোৰ হিচাপত মই নিমখ দি দিলোঁ। আৰু এইফালে দি দিলোঁ ৰংগুড়া। আপোনালোকৰ মানে যিমানটো হয় সিমানটো মতে দি দিব। মোৰ হিচাপত মই দি দিছোঁ। নিমখ হালধিটোতো আপোনালোকৰ পৰিমাণ মতে দি দিব লাগিব। আৰু মোৰ হৈছে অকণমান হয়, বেছি নহয়, এইটো কাৰণে মোৰ হিচাপত দি দিছোঁ। আৰু এইফালে দিলোঁ জিৰা গুড়া, এইফালে দিলোঁ মছলা, মিট মছলা, জিৰা, আৰু এইফালে দিলোঁ চিকেন মছলা, আৰু এইফালে দিলোঁ গৰম মছলা। আপোনালোকৰ হিচাপত আপোনালোকে কি মছলা খাই ভাল পায় দি দিব। আৰু এইফালে কেপচিকাম আৰু বিলাহীটো দি দিলোঁ। এইফালে কেপচিকাম আৰু বিলাহী দি কিনে মানে অলপ সময় লৰাই থাকিম। আৰু এইফালে দেখিছেনে মই কিমানটো হিচাপত ৰাখি থওঁ, আৰু আপোনালোকেও সেই হিচাপত দি দিব। মই আৰু এইফালে ৰাতিপুৱাৰ টাইম মই চাহ বহাই দিছোঁ। আৰু এইফালে লৰাই আছোঁ। আৰু যিহেতুকে ৰাতিপুৱা দৌৰা হয়, দেখিছেনে চাহপাত দি দিলোঁ মই এইফালে। আৰু মইতো ব্ৰাছ কৰা নাই, ব্ৰাছ কৰি লৈ এইফালে যিহেতুকে সময়ৰ অসুবিধা হয়, ময়ো ডিউটিত যাব লাগিব। একফালে ভাত বহাই একফালে চব্জি বহাই ভাতটো হোৱাৰ পিছত মই চাহ বহাই দিলোঁ। চাহ বহাই মই ব্ৰাছ কৰি আছোঁ। ব্ৰাছ কৰি মানে এইটো মুখটো ধুই কিনে আৰু চাহটো খাই ল'ম। চাহটো খোৱাটো আৰু আপোনালোকক নেদেখাওঁ, যিহেতুকে চবেই চাহ খায়েই ৰাতিপুৱা টাইমত। আৰু মই পানী দি দিলোঁ চব্জিটোত। আৰু মোৰ মানে যিমানখিনি লাগে পানী সিমানখিনিয়ে দি দিম। আৰু আপোনালোকে কিমানটো খায় সিমান মতে মানে পানী দি দিব। মই বেছি মানে জোল টাইপ নকৰোঁ, গ্ৰেভি টাইপ কৰি মানে ব্ৰইলাৰ মাংস যেনেকৈ বনায় আৰু গ্ৰেভিকৈ ময়ো সেনেকৈ বনাম। আৰু আপোনালোকে দেখা পাব মই কিমানটো জোখৰ বনাওঁ। আৰু সেই হিচাপে মই ৰাতিপুৱা চাহ বনালোঁ। এইফালে চাহটো দেখিছেনে ধুনীয়াকৈ উতলি আছে। আৰু মোৰ চাহ হৈ গ'ল। এইফালে চেনি দি দিলোঁ। চেনিখিনি গলালৈকে ৰখি আছে। আৰু চেনিটো হ'লে আৰু ৰাতিপুৱা টাইম ইমান দৌৰা হয়। আৰু মোৰ চব্জিটো দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। আৰু চব্জি দেখা পাই মানে মোৰো খাওঁ লাগি গৈছে। দেখিছেনে চব্জিটো লৰাওঁতে ইমান ধুনীয়া এটা গোন্ধ আহি আছে। মই ফাৰ্ষ্ট টাইম মাছৰুম বনাইছোঁ। আৰু আপোনালোকৰ ওচৰতে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট কৰিব। আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইফালে দেখিছেনে চব্জিটো প্ৰায় হৈছে। আৰু মই এতিয়া এইফালে ল'ম গেছত চাহ বহাই আছোঁ। চাহটো এতিয়া চেকি ল'ম। মই যিহেতুকে চাহ খাম এতিয়া মুখ চুখ ধুই ল'লোঁ। আৰু এইফালে মই এতিয়া চাহ চেকিম। আৰু দেখিছেনে কাপটো কিমান মানে ডাঙৰ কাপতে চাহ খাওঁ। চাবচোন দেই, মই এইটো কাপত চাহ খাওঁ। আপোনালোকে জনাবচোন কিহত চাহ খাই কমেণ্ট কৰি কিনে। মই এনেকুৱা ডাঙৰ কাপতে চাহ খাওঁ। হ'লেও মই মানে ইমান ডাঙৰ কাপতে চাহ খাওঁ। দেখিছেনে